আইজনী অ আইজনী তহঁতি এনেকৈ সেই দৰ্জা দুবাংবাংকৈ মেল খুৱাই ক'লে গ'লি হেৰ জোঁৱাই অ জোঁৱাই মা জোঁৱাই তোমালোকে সেই ক'ত আছিলেগৈ ইমানকৈ চিঞৰি আছোঁ আৰু এনেকৈ দৰ্জা চৰ্জা মেল খুৱাই পেলাই মানুহ এটাও নাই বোলো এই পিছফালেহে আছিলোঁ পাই পিছফালে থাকিলে মানে আগফালে কোনোবা আহিলে নুশুনি হেৰ নুশুনি যদি দৰ্জা পাতি মাৰি থবা আকৌ এনেই জপাই থ'ব লাগে এনেকৈ আৰু মেল খুৱাই পেলাই সেই মানুহকেইটা পিছফালে থাকিলে মানে চোৰে গোটেই বস্তু একেবাৰে চাফা কৰি লৈ যাব আৰু একো নাই ইয়াত চোৰটো তেনেকৈ নাই বাৰু পিছে হ'লেও সাৱধান হৈ থকাটো ভাল বাৰু পিছে আহক মা বহকি আহক ভিতৰতে বৈ বৈ ভিতৰতে বহোংগে বৈ মাজনী মা তুমি আহিলা থৈ আহিলোঁ আকৌ ইমানকৈ চিঞৰি আছোঁ দৰ্জা চৰ্জা মেল খুৱাই পেলাই সেই মানুহকেইটা আকৌ আগফালে নাই পিছফালে আছহি এনেকৈ নথবি ঘৰটো আহিৰ চোৰে একদম গোটেইখন উদং কৰি লৈ যাব আৰু চব পিছফালে আছিলোঁ মই সেই গাটো ধুই ভিতৰত সোমাইছোঁহিহে মাজনী কিবা কিবি কৰি আছে ইটো সিটো এওঁতো একেবাৰে পিছফালে আছিলে বাৰু পিছে নাতিজনী এতিয়া ক'লে গ'ল তাইৰ ওচৰলৈ আহিছিলোঁ মই বিশেষকৈ আছে মা তাই আহিব ৰ এতিয়া কচোন তোৰ গা চাবোৰ ঠিকে পাইছোনে অকণমান আগতকৈ অকণমান বাৰু ফূৰ্তি থকাত দেখিছোঁ মুখখন গাটো একেই হৈ আছে মা দৰৱ পাতিবোৰ খাই আছোঁ আৰু বেলেগত দেখাবলৈ পোৱাই নাই নহয় সেই আগৰ দৰৱখিনিহে খাই আছোঁ হ'ব দে ভাল হ'ব চিন্তা নকৰিবি আৰু মনটো এনেকৈ থাকিবচোন ফূৰ্তিৱালাকৈ তেতিয়াহে ভাল লাগে মোৰো মনটো বাৰু ফূৰ্তিৱালাকৈ আছোঁৱেই মা মানে ছোৱালীজনীয়ে সেই কামটো পালে যে এতিয়া অকণমান নিশ্চিন্ত হৈছোঁ আৰু পাই পিছে তোমাক আৰু এটা কথা ক'বলগীয়া আছে কি কথা কচোন বাৰু মা বৰ ভাল খবৰ জানানে মাজনীয়ে য'ত চাকৰি কৰে তাত সেই অফিচৰ বছজনে মোৰ বোলে সকলোবোৰ ট্ৰিটমেণ্ট সম্পূৰ্ণকৈ কৰাই দিব বোলে ফ্ৰীকৈ এইটো দেখোন বৰ ভাল খবৰ মা বৰ ভাল খবৰ তাকেহে মনটো কালিৰ পৰা ভাল লাগি আছে পাই এতিয়া অকণমান জীয়াই থকাৰ অকণমান আশা দেখি পাইছোঁ মই কোৱা নাই জানো ভগৱান আছে যেনেকৈ হ'লেও ভগৱানে উদ্ধাৰ কৰিবই কাৰণ তই কাকো অনিষ্ট কৰা নাই নহয় সেয়া দেখিলি মই কোৱা কথাই হ'ল এয়া তেওঁ মানে অফিচৰ বছ বুলিয়ে নহয় তেওঁ তহঁতৰ জীৱনলৈ ভগৱান হৈ আহিছে তাকেইতো মা মই তাকে এওঁক কৈছোঁ তেওঁ বোলো আমাৰ জীৱনলৈ কিবা ভগৱান স্বৰূপ হৈহে আহিছে আৰু নহ'লে আজিৰ দিনত সেই ইমান মতলবী মানুহবোৰৰ মাজত এনেকৈ যেনে কোনোবা এজন আহিব নিস্বাৰ্থভাৱে সহায় কৰিবলৈ লোকক তাকেই মাজনী সেইটোৱে মই ক'ব লৈছিলোঁ আজিৰ দিনত এনেকৈ কোনো কাকো সহায় নকৰে তই সহায় কৰিলেও গম পাবি যে ইয়াৰ মানে মূল্যত কিবা এটা নহয় কিবা এটা বিচাৰিবই কিন্তু তেওঁ চাচোন নিস্বাৰ্থভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে নহয় তাকেহে মা সেই কথাটো ভাবিয়ে মনটো বৰ ভাল লাগি আছে ভাল হ'ব মাজনী সকলোবোৰ ভাল হ'ব তই একেবাৰে চিন্তাই নকৰিবি মই কৈছোঁ নহয় তই এনেকৈ মন কাণ সোমাই থাকিলে মোৰ একেবাৰে ভাল নালাগে আজিহে তোক দেখি একেবাৰে মোৰ আগৰ মাজনীজনী ঘূৰাই পোৱা নিচিনা লাগিছে গম পাওঁ মই সদায় এনেকৈ থাকিম মা তুমি চিন্তা নকৰিবা দিয়া আইতা তুমি কেতিয়া আহিলা মাজনী অহা অকণমান সময় হ'ল পাই তুমি কি কৰি আছিলানো ভিতৰত মই কিবা কিবি কাম কেইটামান কৰি আছিলোঁ আকৌ মই কামলৈ যাব লাগিব যে সেইকাৰণে ভাত পানী বনাই আজৰি হ'ব লৈছিলোঁ আইতা মাজনী তোমাৰ খবৰটো পাই সঁচাকৈ মোৰ মনটো বৰ ভাল লাগিছে ভগৱানে যে কিবা এটা নহয় কিবা এটা চকু মেলি চাইছে কামটো যে এনেকৈ ঘপককৈ পাই যাম মই অকণো ভবা নাছিলোঁ আইতা মই অকল বোলো লগৰ লগত কথাহে পাতিছিলোঁ তেওঁ সেই দেউতাকজনে বৰ সহায় কৰিলে পাই তেওঁ জোৰতহে পোৱা নিচিনা হ'ল আৰু দে হওক মাজনী যেনেকৈ হ'লেও কামটো যে পালা তুমি এতিয়া আৰু চিন্তা নাই এতিয়া দেউতাৰে অকণমান সকাহ পাব তাকেহে আৰু আইতা পিছে আইতা মায়ে তোমাক ভাল খবৰটো ক'লে নাই ভাল খবৰটো মানে মায়ে চাগে তোমাক কোৱাই নাই আইতা জানানে মোৰ অফিচৰ বছে মাৰ বেমাৰৰ সকলোবোৰ ট্ৰিটমেণ্ট ফ্ৰী কৰাই দিম বুলি কৈছে আৰু অতি সোনকালে আমাৰ মা আমাৰ মাজত সুস্থ হৈ উঠিব চাবাচোন এইটো কথা ক'লে তাই আহি পোৱাৰ লগে লগে কৈছে পাই তাকেহে মই সেই ভগৱানকে বোলো ধন্য দিছোঁ আৰু পাই এজন বোলো তহঁতৰ অফিচৰ বছেই নহয় আৰু একেবাৰে ভগৱান স্বৰূপ আহিলা তহঁতৰ জীৱনলৈ আইতা তাকে ভগৱানকে চিন্তা কৰিছোঁ আৰু বোলো সকলোবোৰ ঠিকে হ'লেই হ'ল আৰু সকলো ঠিক হ'ব মাজনী সকলো ঠিক হ'ব তই অকণো চিন্তা নকৰিবি পিছে তহঁতি যাবি কেতিয়া ডেট চেট কিবা থিৰাং কৰিলিনে বাৰু তাকেহে পাই 2-3 দিনমানৰ পিছতে যাওঁ নেকি আকৌ ঘৰ চৰবোৰ অকলে উঠি যাব পৰা নাই নহয় আইতা আপুনি আহিব পাৰিব নেকি বাৰু আমাৰ ঘৰত থাকিবলৈ মা তই যদি আহ তেতিয়াহ'লে আমাৰ বৰ সুবিধা হ'ব পাই মানে লোকৰ ঘৰখন এৰি থৈ যোৱাতকৈ যদি নিজৰ এজন থাকে তেতিয়াহ'লে আমি নিশ্চিন্ত হৈ থাকিব পাৰিম তাত তাকেহে পাই তহঁতি আকৌ গ'লে মানে চাগে এসপ্তাহ 10 দিনৰ কাৰণে যাবি নহয় মই এসপ্তাহ 10 দিন ইয়াত থাকিব পাৰিম জানো মই কেইদিনমান থাকি দিব পাৰিম বাৰু 2-3 দিনমান কিন্তু এসপ্তাহ 10 দিন থাকিবলৈ দিগদাৰ হ'ব নহয় আকৌ ল'ৰাটো আছে নাতি পোৱালিটো আছে সি মোক নেদেখিলে একেবাৰে একোকে নাখায় সেইকাৰণে আকৌ এৰি থৈ আহিব নোৱাৰা হ'লোঁ ঘৰখন আইতা 10 দিন নহয় বাৰু এসপ্তাহো নহ'বলৈও আছে 4-5 দিনমানহে লাগিব চাগে তুমি নহ'লে কিবা এটা কৰি মেলি থাকি দিবা নেকি নহ'লে বেলেগৰ ঘৰখন দি থৈ গ'লে আমি আকৌ তাত টেনশ্যনত থাকিব লাগিব সেইকাৰণে কৈছোঁ মোৰ মানে ঘৰখন এৰিবলৈ বৰ দিগদাৰ মাজনী বাৰু ৰচোন চেষ্টা এটা কৰি চাম বাৰু মই সেই ঘৰত ভালকৈ কথাবোৰ পাতি পিনি লওঁ তাৰপৰা তহঁতক জনাম বাৰু দেই মই কেইদিন থাকিব পাৰোঁ তেতিয়াহে গম পাম আৰু
অঁ ঠিক আছে বাৰু দিয়া আইতা। পিছে আইতা তুমি সেই মালৰ কথা পাতা, মই সেই কামবোৰ কৰি পেলাই সোনকালে ওলাই যাওঁ আৰু তোমাকো সোনকালে চাহ একাপ দি থৈ যাওঁ বাৰু। ৰ'বা নালাগে নালাগে মাজনী, সেই মোক চাহ দিব নালাগে। তই তোৰ কামকেইটা কৰি পেলাই যা সোনকালে যা। এই ৰ'বা আকৌ আইতা, চাহ একাপ খাই যাবা। তুমি মালৰ কথা পাতাচোন, মই পিটিককৈ আহিছোঁৱেই। মা তুমি ইয়াত থকা হ'লে বৰ ভাল হ'লহেঁতেন। তুমি বাৰু ভাইটিৰ লগত কথা পাতি চাবাচোন, আৰু যদি তুমি থাকিম বুলি ঠিৰাংকৈ কোৱা তেতিয়াহ'লে আমি কাইলৈ পৰহিলৈ মানে ওলাই দিম আৰু ঘৰৰ পৰা। মাজনী আজি ঘৰত গৈ সেই পাতিব লাগিব ইয়াৰ লগত। মোৰ থাকিবলৈ পৰা হ'লে ভালে আছিলে বাৰু, কিন্তু আকৌ নাতি পোৱালিটোৰ কাৰণেহে বৰ দিগদাৰ হয়। বাৰু পাতি মেলি জনাম বাৰু তোক, কিবা এটা কৰিম আৰু। ঠিক আছে মা, জনাবা মোক সোনকালে। গাড়ীখন আজি ইমান দেৰি অহা নাই, আজি আকৌ অফিচ পাওঁতে দেৰি হ'ব। সদায় সদায় যদি এনেকৈ দেৰি হয় চাই মোক বেয়া পাব নহয়। কাইলৈ পৰা অকণমান সোনকালে ওলাব লাগিব ঘৰৰ পৰা। অঁ তহঁতে ক'ৰ পৰা ওলালেহি? আমি এনেই অকণ ওলাইছিলোঁ পাই। পিছে পৰি তোক দেখোন একেবাৰে দেখিবলৈকে নাই আজিকালি। নহয় অ', আচলতে দিনটো ব্যস্ত হৈ থাকোঁ। ৰাতিপুৱা সোনকালে মানে ইমানটোমান সময়ত যাওঁগৈ, আজিতো অকণ দেৰিয়ে হৈছে। অফিচলৈ যাওঁ, আকৌ আহি পাওঁতে গধূলিয়ে হয়হি। আকৌনো ওলাই আহিম কেতিয়া? অঁ হয় বাৰু দে। পৰি কামবোৰ কৰি ঠিকে পাইছ নহয় তই? পাইছোঁ। কাম কৰি সঁচাকৈ বৰ ভাল লাগিছে। সঁচাকৈ তহঁতক যে মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এইবোৰ চব তহঁতৰ কাৰণেই হৈছে অ'। হ'ব দে, একো নাই। লগৰ সহায় নকৰিলে মানে কোনে কৰিবনো। আৰু আণ্টিক কেতিয়া নিম বুলি ভাবিছ? অঁ মাক সোনকালে নিব লাগিব। আৰু তহঁতক এটা বৰ ভাল খবৰ দিবলৈ আছে অ'। মোৰ যে অফিচৰ বছে মাৰ সকলোবোৰ খৰচ দিম বুলি কৈছে। গম পাৱনে তহঁতি? অঁ এইটো দেখোন বৰ ভাল খবৰ। পৰি দেখিলি, ভগৱান তহঁতক চকু মেলি চাইছে। অঁ পৰি সঁচাকৈ ভাল খবৰ এইটো। তই এতিয়া অকণো চিন্তা নকৰিবি, খুৰী সোনকালে সুস্থ হৈ উঠিব চাবিচোন। তাকেহে ভাল হৈ আহিলে হ'ল আৰু। মানুহজন নহ'লে 6-7 মাহ বৰ কষ্টত আছে। টকাৰ অভাৱৰ কাৰণে আমি এখন উন্নত মানৰ চিকিৎসালয়লৈ নিব পৰা নাই, গম পাৱনে? এতিয়া ছাৰে এইটো মোক সুবিধা দিছে। তই এইটো একেবাৰে সোণালী সুযোগ পাইছ আৰু পৰি। এই সোণালী সুযোগটো তই যাবলৈ নিদিবি হাতৰ পৰা। নাই নিদিওঁ। ছাৰে সকলোবোৰ দায়িত্ব ল'ম বুলি কৈছে যেতিয়া আৰু মোৰ একো টেনশ্যন নাই। পিছে তোৰ অফিচ কেইটাৰ পৰা থাকে? অফিচটো মোৰ এনেই 9:30 পৰা থাকে, কিন্তু আজি বহুতে দেৰি হ'ল। এই ওলাব লওঁতে আইতা আহিলে আকৌ। আইতাৰ লগত কথা বতৰা পাতোঁতে অকণমান দেৰিয়ে হ'ল পাই। অঁ এতিয়া দেখোন বহুত দেৰি হ'ল। তই এতিয়া কেনেকৈ যাবি? বাছ আহিব এতিয়া, বাছলৈ যামগৈ আৰু। দেৰি হ'লে মানে তোক বছে কালি নাপাৰিবনে? ছাৰক ফোন এটা কৰিলোঁ বাৰু, বোলো অকণমান এনেকুৱা কাৰণে দেৰি হ'ল। একো নাই, হ'ব বুলি কৈছে তেওঁ। বৰ ভাল ছাৰজন, ইমান তেনেকুৱা মানে ইমান বেলেগৰ নিচিনা নহয়। অঁ তেতিয়াহ'লে বাৰু ভালেই দে। পিছে পৰি তই যাবি দেই, আমি অকণমান আগৰ পৰা আহোঁগৈ। অঁ ঠিক আছে, যা বাৰু। পৰি যদি কিবা অসুবিধা পাওঁ, মোৰ দেউতা আছে নহয়, মোৰ দেউতাৰ লগত তই সকলোবোৰ কথা শ্বেয়াৰ কৰিব পাৰিবি। ঠিক আছে বাৰু দে বসন্ত। সঁচাকৈ বসন্ত, তোক যে মই কেনেকৈ কি ধন্যবাদ দিম নাজানো আৰু। তই বৰ ভাল এজন মানুহৰ লগত মোক হাত লগাই দিলি অ'। হ'ব দে, একো নাই। তই মানে কি নহয়, অকল খালি লগ পালে ধন্যবাদেই দি থাক। লগৰে যদি লগৰ সহায় নকৰে কোনে কৰিব বাৰু কচোন? বুজিছোঁ বাৰু দে। জীৱনত যদি তহঁতিও কিবা প্ৰব্লেমত পৰ মোক কবি। মই টকা পইচা দি সহায় নকৰিব নোৱাৰিলেও মই থাকিম তহঁতৰ লগত। হ'ব দে এজনী। পিছে তই এতিয়া আমি গৈ থাকোঁ দেই। অঁ যা। অইনটো যি দিয়ক নিদিয়ক বাৰু সেইটো বেলেগ কথা, কিন্তু ভগৱানে মোক ইহঁতৰ নিচিনা সঁচা বন্ধু দিলে। মোক ইমান হেল্প কৰে সিহঁতি প্ৰতিটো ক্ষণত, প্ৰতিটো মুহূৰ্তত। ময়ো সিহঁতৰ লগত সদায় আছোঁ। পৰি এতিয়াই আহিছা নেকি তুমি? অঁ খুৰা, মানে আজি অকণমান দেৰি হৈ গ'লো আহোঁতে। অঁ কিয় দেৰি হ'ল? কিবা প্ৰব্লেম হৈছিলে নেকি? প্ৰব্লেম মানে তেনেকুৱা প্ৰব্লেম নাই বাৰু খুৰা। খালি মানে অফিচলৈ ওলোৱা সময়তে আইতা আহিলেহি। আইতাৰ লগত আকৌ অকণমান কথা পাতিলোঁ, তাৰপিছত আকৌ আইতাক চাহ তাহ দিহে পেলাইহে আহিব পাৰিছোঁ মই। অঁ সেইটো কথা। পিছে পৰি মই বাৰু বেলেগ একো নকওঁ, কিন্তু সময়টোৰ ওপৰত অকণমান লক্ষ্য ৰাখিবা। যিমান পাৰা টাইমত আহিবলৈ চেষ্টা কৰিবা, কাৰণ সেই প্ৰথমতে যদি তুমি এনেকৈ আহা নহয়, ছাৰৰ আকৌ ইম্প্ৰেশ্যনটো বেয়া হৈ যাব নহয় তোমাৰ ওপৰত। অঁ ঠিক আছে খুৰা, মই সোনকালে আহিবলৈ চেষ্টা কৰিম কাইলৈ পৰা। মানে আজি সেইকাৰণে অকণমান দেৰি হৈ গ'ল। পিছে পৰি কামবোৰ কৰি তুমি কেনেকুৱা পাইছা? আৰু কামবোৰ ভালকৈ কৰিব পাৰিছা নহয়? অঁ খুৰা পাৰিছোঁ, মানে শিকিছোঁ আৰু কৰিছোঁ আৰু। কিমান কি হৈছে নাজানো আৰু আপোনাৰ যে দিনটো মই এইফালে নেদেখোঁ, আপুনি এইফালে নাথাকে নেকি? অঁ নাই, মই এইটো বিল্ডিঙত থাকোঁ আকৌ। তাকে মই আজি তোমাকহে লগ কৰিবলৈ আহিলোঁ। মই বোলো ছোৱালীজনীৰ চোপা আহোঁগৈচোন, কিনো কৰিছে কিনো নাই বোলো, পাৰিছেনে নাই বোলো, সেই বুলিহে আহিলোঁ। অঁ ভালে কৰিলে বাৰু খুৰা। পিছে এতিয়া মই কামত বহোঁগৈ দেই, মানে অলৰেডি বহুত লেট হৈছে। আকৌ ছাৰে আহি পেলাই মানে গালিহে পাৰিব মোক। অঁ ঠিক আছে বাৰু, যোৱা ময়ো গৈ থাকোঁ দেই। অঁ ঠিক আছে খুৰা। কাইলৈ পৰা যিমান পাৰোঁ টাইমত আহিবলৈ চেষ্টা কৰিম। আৰু অকণমান সোনকালে উঠিব লাগিব। আজিতো মই 5টাত উঠিছিলোঁ, 5টাত উঠি একো কাম মোৰ কমপ্লিট হোৱাই নাই। মই কাইলৈ পৰা 4:30মানতে উঠিব লাগিব। যাওঁ এতিয়া কাম কৰোঁগৈ পাই। পৰি আহিলা তুমি? অঁ ছাৰ আহিলোঁ। আজি অকণমান দেৰি হৈছে নেকি বাৰু তোমাৰ?
ছাৰ অকণমান আজি দেৰি হ'ল মানে ছাৰ মই ঘৰৰ পৰা ওলাব লওঁতে আইতা আহিলে আইতাৰ লগত অকণমান বহি কথা পাতিলোঁ তাৰপৰা চাহ তাহ দি পেলাই আহোঁতে অকণমান দেৰি হ'ল ছাৰ ছাৰ আপুনি চিন্তা নকৰিব কাইলৈৰ পৰা মই টাইমমতে আহিম কাইলৈৰ পৰা মোৰ অকণ দেৰি নহয় অঁ হ'ব মই বুজি পাওঁ নহয় মই সকলোৰে প্ৰব্লেম বুজি পাওঁ তুমি ইমান ভয় কৰিব নালাগে পৰি তোমাক মই একো নকওঁ তোমাক মই গালি নাপাওঁ নহয় তুমি কেলৈ চিন্তা কৰিছা ছাৰ কিন্তু আপুনি চিন্তা নকৰিব মই সকলো কাম ধুনীয়াকৈ কৰিম আৰু মানে মই টাইমমতে আহিব চেষ্টা কৰিম আৰু পৰি তুমি মাৰ লগত কথাটো পাতিলানে যে মই মাহঁতক ডক্টৰৰ ঘৰলৈ নিম বা ট্ৰিটমেণ্টবোৰ মই ফ্ৰী কৰাই দিম এইবোৰ তুমি কথা পাতিলানে ঘৰত অঁ পাতিলোঁ ছাৰ মাহঁতে বৰ ভাল পাইছে পিছে যাব কেতিয়া মাহঁতে কেতিয়া যায় বা আকৌ আপুনিও ফ্ৰী থাকিব লাগিব নহয় ছাৰ আৰু 3 দিনমানৰ পিছত ৰেডি হ'বলৈ ক'বা অঁ ঠিক আছে বাৰু ছাৰ হ'ব কি হ'ল পৰি তুমি ইমান ভয় আছা যে মই তোমাৰ হাতখন যে চুই আছোঁ তুমি বেয়া পাইছা নেকি আকৌ নাই ছাৰ নাই পোৱা কিয়নো বেয়া পাম তুমি মোৰ নিজৰ ছোৱালী নিচিনা সেইকাৰণে মোৰ তোমাক অকণমান মৰম কৰিবলৈ মন যায়ও পৰি বেলেগ একো নাই তুমি আকৌ বেয়াকৈ একো নাভাবিবা দেই তুমি একেবাৰে মোৰ জীয়েৰ লগত যি নাভাবোঁ ছাৰ কিয়নো ভাবিম বাৰু আৰু ইমান ভাল মানুহৰ কথা মই এনেকৈ কিয় ভাবিম বাৰু কওকচোন ছাৰ মোৰ সেইটো কাৰণে তোমাক বৰ ভাল লাগে বৰ ভাল লাগে তুমি সকলোবোৰ কথাই বুজি পোৱা আৰু তুমি মোৰ নিজৰ ছোৱালী নিচিনা সেইকাৰণে অকণমান তোমাক মোৰ বেছিকৈ মৰম কৰিবলৈ মন যায়ও পৰি ছাৰ ছাৰ চৌধুৰী ছাৰ আপুনি ইয়াত আছে মই আকৌ আপোনাক গোটেইখন বিচাৰি ফুৰিছোঁ ইয়ালৈ আহিলোঁ এই পৰি ওচৰলৈ বোলো কিনো কৰিছে কিনো নাই চাবলৈকে আহিল তাকে কিয় কিবা ইম্পৰ্টেণ্ট কিবা আছিলে নেকি এইটো বিল্ডিঙলৈ আহিব লাগিব ছাৰ কাম এটা আছে আহকচোন ছাৰ মোৰ লগতে আপুনি ঠিক আছে বাৰু ব'লক পৰি তুমি কামকেইটা কৰা মই এইটো বিল্ডিঙৰ পৰা আহোঁগৈ ঠিক আছে ছাৰ সঁচাকৈ ইমান যে ভাল এজন ছাৰ পাম বুলি মই জীৱনত কেতিয়াও ভবা নাছিলোঁ তেওঁ মোক নিজৰ জীয়েকৰ নিচিনাকৈ মৰম কৰিব বিচাৰে তেওঁ মোক নিজৰ জীয়েকৰ নিচিনা ভাবে ইয়াতকৈ আৰু মোক কি লাগে আৰু এই ছোৱালীজনী দেখা পা দিনে ৰাতিয়ে মোৰ দেখোন তাৰিখে মনত পৰি থকা হৈছে একেবাৰে টোপনি নহা হৈছে মোৰ কি কৰোঁ কি নকৰোঁ লাগি থাকে মোৰ মনত অকল তাইৰ মাকৰ ট্ৰিটমেণ্টটো এনেই ফ্ৰী কৰি দিয়া নাই ইয়াৰ বাবদ তাই মোক বহুতকেইটা বস্তুৱে দিব লাগিব এইকেইটা বস্তু মই কেতিয়া পাম একেবাৰে মোৰ মানে কৈছোঁ নহয় মই একদম ৰখিবলৈ মোৰ ধৈৰ্য নাইকিয়া হৈ গৈছে কেনেকৈ কি কৰিব পাৰি বাৰু তাইক ফোন কৰি নহ'লে ঘৰলৈকে মাতোঁ নেকি আজি নে কি কৰোঁ বাৰু আকৌ বাবা পুতিককৈ আকৌ কোনটো সময়ত আহি যায় ঠিক নাই নহয় নাই কেইদিনমান ধৈৰ্য ধৰোঁ ইমান এনেকৈ মানে উৎপাত কৰিলে মানে বেয়া হ'ব তাইক মই মোৰ ওপৰত তাই যে বিশ্বাসটো আনিব লাগিব আৰু এবাৰ বিশ্বাসটো অনাৰ পিছত চিন্তা নাই আৰু প্ৰথমতে যদি এনেকুৱা কৰোঁ তেতিয়াহ'লে দিগদাৰ হ'ব কথাটো তাই মোক বিশ্বাস নকৰিব প্ৰথমতে মোৰ ওপৰত তাইক বিশ্বাস অনাব লাগিব তাৰপিছত যি কৰিব লাগে কৰিম আৰু কেইদিনমান ধৈৰ্য ধৰোঁ আৰু অকণমান ধৈৰ্য ধৰি থাকিব লাগিব ইমানকৈ এনেকুৱা লৰালৰি কৰিলে মানে বেয়া হ'ব খালি যেনে তেনে তাইক মই মোৰ মুঠিত আনিবই লাগিব